নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্সালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 4 নম্বৰ পাঠ দক্ষিণ আফ্ৰিকা প্ৰথম অংশত আমি দক্ষিণ আফ্ৰিকাৰ কিছু কথা জানিলো তোমালোকে নিশ্চয় ভিডিঅ'টো চাইছা আমি ভৌতিক বৈশিষ্ট্যসমূহ নদী ইয়াৰে যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে উদ্ভিদ প্ৰাণীৰ বিষয়ে আলোচনা কৰিছিলো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় অংশটো আলোচনা কৰিম আহাচোন দ্বিতীয় অংশৰ মাজলৈ যাওঁ আজি আমি দক্ষিণ আফ্ৰিকাৰ জনসংখ্যা আৰু সমাজৰ বিষয়ে আলোচনা কৰিম দক্ষিণ আফ্ৰিকাৰ জনসংখ্যা আৰু সমাজৰ বিষয়ে আমি কোনকেইটা বস্তু আলোচনা কৰিম জনসংখ্যা নগৰীকৰণ আৰু চহৰ সমাজ আৰু ধৰ্ম ঠিক আছে প্ৰথমে আমি জনসংখ্যাটো উলিয়াই লৈছো জনসংখ্যা বুলি ক'লে আফ্ৰিকাৰ ষষ্ঠ জনবহুল দেশ হয় আফ্ৰিকা মহাদেশৰ ষষ্ঠ জনবহুল দেশ হৈছে দক্ষিণ আফ্ৰিকা ঠিক আছে 2025 চনত যেতিয়া লোকপিয়ল হৈছিলে তেতিয়া তাৰ জনসংখ্যা আছিলে 65 নিযুত ঠিক আছে 65 নিযুত জনসংখ্যা আছিলে হ'ব তাৰ পিছত জনসংখ্যাৰ ঘনত্ব কিমান জানানে প্ৰতি বৰ্গ কিলোমিটাৰ প্ৰায় 53 জন ঠিক আছে প্ৰতি বৰ্গ কিলোমিটাৰ 53 জন লোক আছে হ'ব ঘনত্ব হৈছে জনসংখ্যাৰ ঘনত্ব হৈছে 53 জন জনসংখ্যাৰ ঘনত্ব পূব উপকূলীয় অঞ্চলত বেছি হয় ঠিক আছে পূব উপকূলীয় অঞ্চলবিলাক সাধাৰণতে জলবায়ু ভাল থাকে সেইকাৰণে তাৰে ঘনত্বটো বেছি হয় ঠিক আছে তাতে বৰষুণৰ পৰিমাণ অলপমান বেছি হয় আৰু উপকূলীয় অঞ্চল বুলি কোৱাৰ লগে লগে সাগৰৰ কাষত থকা অঞ্চল গতিকে তাতে ঘনত্ব বেছিকৈ দেখিবলৈ পোৱা যায় দক্ষিণ আফ্ৰিকাৰ ঘনত্ব পূব উপকূলীয় অঞ্চলত বেছিকৈ আছে গংটেং প্ৰদেশত সৰ্বাধিক জনসংখ্যা আছে গতিকে গংটেং নামৰ যিটো ঠাই হয় সেই গংটেং ঠাইত সৰ্বাধিক জনসংখ্যা দেখিবলৈ পোৱা যায় ঠিক আছে সৰ্বাধিক জনসংখ্যা ক'ত আছে গংটেঙত ঠিক আছে মনত ৰাখিব চেষ্টা কৰিবা গংটেঙত সৰ্বাধিক জনসংখ্যা আছে এতিয়া আমি নগৰীকৰণ আৰু চহৰৰ বৈশিষ্ট্যটোৰ বিষয়ে অলপমান আলোচনা কৰোঁ আহা প্ৰায় 67% জনসংখ্যা চহৰত বাস কৰে গতিকে বেছিভাগ মানুহেই চহৰত বাস কৰে হ'ব গংটেক যিটো ঠাই আছে সেই ঠাইটোৰ প্ৰদেশৰ ৰাজধানী হৈছে জোহেন্সবাৰ্গ হ'ব গংটেং প্ৰদেশৰ ৰাজধানী হৈছে জোহেন্সবাৰ্গ আটাইতকৈ ডাঙৰ চহৰ হয় ঠিক আছে আৰু সেইকাৰণে ইয়াতে জনসংখ্যা বেছিও হয় ঠিক আছে জোহেন্সবাৰ্গ আটাইতকৈ ডাঙৰ চহৰ হয় মনত ৰাখিব চেষ্টা কৰিবা ইয়াৰ জনসংখ্যা 5.5 নিযুত 5.5 নিযুত ইয়াৰ জনসংখ্যা বৃদ্ধি হৈ আছে তাতে কাৰণ সেইখন এখন ডাঙৰ চহৰ হয় আটাইতকৈ ডাঙৰ চহৰ ইয়াতে কি হৈছিলে জানানে এই নগৰখনত 1886 খ্ৰীষ্টাব্দত সোণৰ খনি কেন্দ্ৰ কৰি আৰম্ভণি কৰা হৈছিলে এই নগৰখন কেতিয়া আৰম্ভ কৰা হৈছিলে যেতিয়া তাতে সোণৰ খনি কেন্দ্ৰ কৰি পেলাই 1886 খ্ৰীষ্টাব্দত ইয়াক আৰম্ভ কৰা হৈছিলে ঠিক আছে সোণৰ খনিৰ বাবে সোণৰ নগৰ বুলি কোৱা হয় গতিকে সোণৰ নগৰ বুলি কাক কোৱা হয় জোহেন্সবাৰ্গক কোৱা হয় ঠিক আছে গতিকে গংটেগৰ ৰাজধানী হৈছে জোহেন্সবাৰ্গ হেতু সোণৰ নগৰ বুলি কোৱা হয় ঠিক আছে তাৰ পিছত হৈছে কেপটাউন দ্বিতীয়খন বৃহত্তম কি হৈছে চহৰ জোহেন্সবাৰ্গৰ পিছত আহিলে কেপটাউন ঠিক আছে দ্বিতীয় বৃহত্তম চহৰ তোমালোকে কেপটাউনৰ নাম শুনিছাই নিশ্চয় আৰু ই হৈছে আটাইতকৈ পুৰণি বন্দৰ ঠিক আছে সাগৰৰ উপকূলীয় অঞ্চলত অৱস্থিত কেপটাউন আৰু ই পুৰণি বন্দৰ হয় ডাৰবান হৈছে দেশখনৰ তৃতীয় বৃহত্তম নগৰ গতিকে আমি কি পালো জোহেন্সবাৰ্গ কেপটাউন আৰু ডাৰবান ঠিক আছে তিনিখন নগৰৰ কথা আমি গম পালো ইয়াৰ জনসংখ্যা প্ৰায় 4.5 নিযুত ঠিক আছে আৰু কিছুমান প্ৰধান চহৰ আছে এই চহৰবিলাকৰ নাম হৈছে শাৱনী প্ৰিটৰিয়া বুলি জনাজাত আছিলে নেলছন মাণ্ডেলা বে বাফেল মাংগুম ঠিক আছে নেলছন মাণ্ডেলাৰ বিষয়ে আমি জানিম দক্ষিণ আফ্ৰিকাৰ এজন প্ৰভাৱশালী নেতা আছিলে গতিকে তেওঁৰ বিষয়ে আমি এই পাঠতে বুজিব চেষ্টা কৰিম গতিকে তেওঁৰ নামত এটা ঠাই আছে নেলছন মাণ্ডেলা বে এখন প্ৰধান চহৰ হয় গতিকে প্ৰধান চহৰৰ নামবিলাক ইয়াতে দিয়া হৈছে ঠিক আছে এতিয়া আমি সমাজ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিম সাধাৰণতে দক্ষিণ আফ্ৰিকাত বৈচিত্ৰ্যময় আৰু বহু সংস্কৃতিৰ সমাজ হয় জনসংখ্যাৰ গঠন হৈছে 82% আফ্ৰিকান কৃষ্ণাংগ সম্প্ৰদায় কৃষ্ণাংগ মানে কি জানানে কৃষ্ণাংগ মানে কৃষ্ণৰ ৰঙৰ দৰে কৃষ্ণৰ ৰংটো কেনেকুৱা হয় অকমান আমাৰ ৰংটো কেনেকুৱা হয় অলপমান ডাৰ্ক ৰঙৰ হয় হয়নে নহয় মানে খুব বগা ধৰণৰ নহয় হেনেকুৱা লোকসকলক কৃষ্ণাংগ সম্প্ৰদায়ৰ লোক বুলি কোৱা হয় ঠিক আছে আৰু এটা হৈছে শ্বেত সম্প্ৰদায় শ্বেত মানে বগা ঠিক আছে গতিকে
8.5% ৰং বিশিষ্ট লোক, বিভিন্ন ধৰণৰ ৰং বিশিষ্ট লোক থাকে, আৰু 7% শ্বেতাংগ সম্প্ৰদায়, মানে বগা লোকসকলক কোৱা হয়, ঠিক আছে। আৰু কৃষ্ণাংগ যিবিলাক অকণমান ৰংবিলাক কম কলা ৰঙৰ হয়, তেওঁলোকক 82% সেই দেশখনত বাস কৰে, ঠিক আছে। 2.5% ভাৰতীয় এছীয় মূলৰ সম্প্ৰদায়ো এই দক্ষিণ আফ্ৰিকাত বাস কৰে, হ'ব। শ্বেতাংগ সম্প্ৰদায় মূলতঃ যুক্তৰাষ্ট্ৰ, পৰ্তুগাল, ইটালী আৰু গ্ৰীচৰ পৰা প্ৰব্ৰজন কৰা লোক হয়। যিবিলাক শ্বেতাংগ সম্প্ৰদায়, মানে এই যিবিলাক 7% মানুহ আছে বগা, মানে শ্বেতাংগ মানে হৈছে বগা মানুহবিলাক, সেইবিলাক কোনবিলাক ঠাইৰ পৰা আহিছে? যুক্তৰাষ্ট্ৰ, তাৰপিছত পৰ্তুগাল, ইটালী আৰু গ্ৰীচৰ পৰা আহিছে, ঠিক আছে। এতিয়া ধৰ্ম বুলি ক'লে আমি দক্ষিণ আফ্ৰিকাত সাধাৰণতে খ্ৰীষ্টান ধৰ্মৰ প্ৰাধান্য বেছি দেখা পাওঁ, ঠিক আছে। প্ৰায় 85% লোকে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে, ঠিক আছে, ঠিক আছে। তাৰপিছত 8% লোকে কি কৰে? পৰম্পৰাগত আফ্ৰিকান ধৰ্ম অনুসৰণ কৰে, আৰু 2% লোকে ইছলাম ধৰ্ম, আৰু 1% লোকে হিন্দু ধৰ্ম অনুসৰণ কৰে। গতিকে বেছিভাগ মানুহে খ্ৰীষ্টান ধৰ্মই পালন কৰে, 85% লোকে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি দক্ষিণ আফ্ৰিকাৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰিম। অৰ্থনৈতিক অৱস্থা বুলি ক'লে আফ্ৰিকাৰ অন্যতম ধনী দেশ হয়, এখন বিশেষ দেশ, এখন অৰ্থনৈতিকভাৱে ই বহুত আগবঢ়া, উদ্যোগ আৰু আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰতো ই উন্নত হয়, ঠিক আছে। বিভিন্ন ধৰণৰ উদ্যোগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ই আগবঢ়া হয়, ঠিক আছে। এতিয়া আমি নিয়োগৰ কথা আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, বেছিভাগ মানুহে দক্ষিণ আফ্ৰিকাৰ সেৱা খণ্ডৰ লগতহে জড়িত হৈ আছে। তাতে বেছি খেতি কৰা নহয়, কৃষি ক্ষেত্ৰত যিদৰে আমাৰ ভাৰতত কৃষিয়ে মূল হয়, হয়নে নহয়? কিন্তু তাতে বেছিভাগ মানুহে 63% লোক সেৱা খণ্ডতে নিয়োজিত হৈ আছে, আৰু 19% লোকহে কৃষি ক্ষেত্ৰত জড়িত হৈ আছে, আৰু 18% লোক উদ্যোগত জড়িত হৈ আছে। গতিকে চবতকে বেছি ক'ত হৈ আছে? সেৱা খণ্ডত নিয়োজিত হৈ আছে, চাকৰি কৰি আছে, ঠিক আছে। তাৰপিছত কৃষিৰ ক্ষেত্ৰত আমি গম পাইছোঁ বেছিভাগ মানুহে কৃষি নকৰে, মাত্ৰ মাটিৰ প্ৰায় 12%তে খেতি কৰা হয়, আৰু সেই 12% খেতি য'ত কৰা হয়, মাটিত কৰা হয়, তাতে প্ৰধান শস্য কি কি আছে? তাৰে কুঁহিয়াৰ, ঘেঁহু, মাকৈ, বাৰ্লি, আলু, শাক পাচলি, টেঙাজাতীয় ফল, আপেল আৰু আংগুৰ। গতিকে এইবিলাক শস্য তাতে উৎপাদন কৰা হয়, ঠিক আছে। যিখিনি লোকে খেতিৰ লগত জড়িত, সেই 18% লোকে এইখিনি খেতি কৰে, হ'ব। খনিজ সম্পদৰ ক্ষেত্ৰত কিন্তু দক্ষিণ আফ্ৰিকা বহুত চহকী, ঠিক আছে। তাতে বিভিন্ন ধৰণৰ উদ্যোগো স্থাপন কৰা হৈছে। খনিজ সম্পদ আৰু উদ্যোগৰ ক্ষেত্ৰত আগশাৰী হৈ জানাই তোমালোকে, মালভূমি থকা অঞ্চলবিলাকত বেছিকে খনিজ সম্পদ পোৱা যায়। প্ৰধান খনিজ সম্পদ যিবিলাক পদাৰ্থ আছে সেইবিলাক হৈছে সোণ আৰু হীৰা। সোণ আৰু হীৰাৰ দেশ বুলি কোৱা হয়, তাতে সোণ পোৱা যায়, লুৰ আকাৰ, প্লেটিনাম আৰু ক্ৰমিয়াম পোৱা যায়। গতিকে সোণ, হীৰা, প্লেটিনিয়াম এইবিলাক হৈছে, তোমালোকে জানাই এইবিলাক বহুত মূল্যৱান পদাৰ্থ হয়, সেইবিলাক তাতে পোৱা যায়। এতিয়া প্ৰধান উদ্যোগ খনিজ পদাৰ্থবিলাকৰ পৰা লুটিখা, যন্ত্ৰপাতি, গাড়ী মটৰ নিৰ্মাণ, ৰাসায়নিক বস্ত্ৰ উদ্যোগ প্ৰধান হয়। গতিকে এইবিলাক উদ্যোগ তাতে পোৱা যায়। বাণিজ্য এতিয়া আমি পঢ়িম, তাতে কি ধৰণৰ ব্যৱসায় কৰা হয়, ঠিক আছে। যিবিলাক আমদানি ৰপ্তানি কৰা হয়, সেইবিলাক কোনবিলাক? চোৱাচোন, ৰপ্তানি সাধাৰণতে কোনবিলাক বাহিৰলৈ পঠোৱা হয়? সেইবিলাক হৈছে সোণ, হীৰা, লোহাৰ অক্সাইড, টিন, যন্ত্ৰপাতি আৰু অট'মোবাইল, ঠিক আছে। এইবিলাক সাধাৰণতে ৰপ্তানি কৰোৱা হয়, বেলেগ ঠাইলৈ পঠোৱা হয়, ব্যৱসায় কৰা হয়। আৰু প্ৰধান আমদানি যিবিলাক অনা হয়, সেইবিলাক হৈছে যন্ত্ৰপাতি, সঁজুলি, পেট্ৰলিয়াম সামগ্ৰী, ৰাসায়নিক পদাৰ্থ আৰু খাদ্যশস্য। যিহেতু তাতে বেছিকৈ কৃষি কৰা নহয়, খেতি কৰা নহয়, সেইকাৰণে খাদ্যশস্য তালৈ অনা হয়, ঠিক আছে, বাহিৰৰ দেশৰ পৰা তালৈ অনা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, ব্যৱসায়ৰ ক্ষেত্ৰতো আমি গম পালোঁ কোনবিলাক বস্তু পঠোৱা হয়, কোনবিলাক বস্তু অনা হয়, ঠিক আছে। এবাৰ আমি অৰ্থনৈতিক বৃদ্ধি আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিম। দেশখনৰ অৰ্থনৈতিক বৃদ্ধিৰ কাৰকবিলাক কোনবিলাক জানানে? যিহেতু ই উপকূলীয় অৱস্থানত আছে, তাৰমানে সাগৰৰ পাৰত আছে, ইয়াৰে যিবিলাক যাতায়াত ব্যৱস্থা আছে, পৰিবহণ ব্যৱস্থা বহুত ভাল হয়, প্ৰাকৃতিক সম্পদ ভাল হয়, সেইকাৰণে অৰ্থনৈতিক বৃদ্ধিৰ কাৰক হয় প্ৰাকৃতিক সম্পদ, উপকূলীয় অৱস্থান আৰু পৰিবহণ, ঠিক আছে। এইবিলাক হৈছে কাৰক, হ'ব। এইবিলাক কাৰণৰ কাৰণে দেশখনৰ অৰ্থনৈতিক বৃদ্ধি হোৱা দেখা যায়। আৰু কোনবিলাক অসুবিধা দেখা যায়? যিহেতু দক্ষিণ আফ্ৰিকাত জনসংখ্যা বেছি আছে, সেইকাৰণে, আৰু সেৱা খণ্ডত বৰ্তি আছে, নিবনুৱা সমস্যা বেছিকৈ দেখা যায়, উদ্যোগ আছে কাৰণে পৰিৱেশৰ প্ৰদূষণো দেখা যায়। আৰু ইয়াতে এতিয়াও
20% জনসংখ্যা দৰিদ্ৰ সীমাৰেখাৰ তলত আছে গতিকে 20% জনসংখ্যা যেতিয়া দৰিদ্ৰ সীমাৰেখাৰ তলত আছে তেতিয়া তাতে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হয় ডাঙৰ প্ৰত্যাহ্বান হয় অৰ্থনৈতিক বৃদ্ধিৰ কাৰণে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি দক্ষিণ আফ্ৰিকাৰ বিষয়ে এইখিনি কথা বুজি পালো এতিয়া এই অংশৰ পৰা কিছুমান প্ৰশ্ন তোমালোকক সুধো আহা দক্ষিণ আফ্ৰিকাৰ লোকসকলক কি সেৱাত বেছি নিয়োজিত হৈ আছে সেৱা খণ্ডত কৃষি খণ্ডত নে উদ্যোগ খণ্ডত গতিকে সবতকে বেছি আছিলে সেৱা খণ্ডত ঠিক আছে প্ৰায় 70% লোক সেৱা খণ্ডৰ লগত জড়িত হৈ আছে ঠিক আছে দক্ষিণ আফ্ৰিকাৰ প্ৰধান চহৰ হৈছে কেপটাউন গতিকে আমি কেইখন পাইছিলো তিনিখন পাইছিলো প্ৰধান অন্যতম চহৰ আৰু প্ৰধান চহৰ বহুত কেইখন আছে তাৰে ভিতৰত প্ৰথমখন আছিলে কি জোহেন্সবাৰ্গ তাৰপিছত কেপটাউন তাৰপিছত ডাৰবান গতিকে এইটো উত্তৰ শুদ্ধ নে শুদ্ধ এইটো নহয় এইটো অশুদ্ধ হ'ব জোহেন্সবাৰ্গ হৈছে এই দক্ষিণ আফ্ৰিকাৰ প্ৰধান চহৰ গতিকে ছাত্ৰ ছাত্ৰীসকল দক্ষিণ আফ্ৰিকাৰ এই অংশটো নিশ্চয় তোমালোকে বুজি পালা অহা ক্লাছত এটা নতুন অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ ইমানতে সামৰিছো নমস্কাৰ